এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল বহুত ইম্পৰ্টেণ্ট আপডেট কেইটামান আহিছে যিহেতু অসম বাজেটৰ আপোনালোকে আজি গমে পাইছে আজি যেটো অসম বাজেটৰ পৰা বিভিন্ন চৰকাৰে সিদ্ধান্ত লৈছে আৰু ইয়াৰে যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট আপডেট অসম বাজেট 2024-25 এম্পাৱাৰিং দ্য গাৰ্ল চাইল্ড থ্ৰু এডুকেশ্যন মুখ্যমন্ত্ৰী নিযুত মইনা মানে এখন মইনা আঁচনি আহে নেকি টোটেল এলোকেশ্যন 240 crore টোটেল আৰু ইয়াতে আপোনালোকৰ প্ৰায় 10 lakhs girls to be supported with financial grants as admission incentive for their higher educationৰ কাৰণে শিক্ষাৰ কাৰণে 10 লাখ ছাত্ৰীক এটো কেৱল ফিমেলৰ কাৰণে হয় ইয়াত তাৰ মানে লৰাৰ কথা আহি নপৰে কেৱল নামে মইনা আঁচনি এখন মানে ইয়াতে যেহেতু ছোৱালীৰ সকলক কি দিয়া আছে গ্ৰান্ট দিয়া হৈছে 10 লাখ ছাত্ৰীক ইয়াতে আপোনালোকৰ এডমিশ্যন ইনচেন্টিভ অফ 10,000 will be given to each girl student who joins class 11 যিসকল ছোৱালীয়ে ক্লাছ 11 পাব 10 পাছ কৰি কিনে তেওঁলোকক 10,000 টকাকৈ দিয়া হ'ব ইয়াৰ লগতে 12,500 টকা দিয়া হ'ব যিসকলে গ্ৰেজুৱেশ্যনত এডমিশ্যন লয় ফাৰ্ষ্ট ইয়াৰত তেওঁলোকক কি দিব যু জয়েন গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়াৰ গতিকে গ্ৰেজুৱেশ্যনত ফাৰ্ষ্ট সেমিষ্টাৰত তেওঁলোকে 12,500 কৈ পাব আৰু যিসকলে তাৰ মানে পোষ্ট গ্ৰেজুৱেশ্যন বুলি কওঁতে কোনোবাই এমএ কৰিব কোনোবাই মানে পিজি যিসকলে কৰিব আৰু এমএ এমএসসি হওক এমকম হওক মানে পোষ্ট গ্ৰেজুৱেশ্যন কৰা সকলক 15,000 টকা চৰকাৰে দিব গতিকে আজিৰ বাজেটত এইখিনি ঘোষণা কৰিছে গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ